সকলোকে LPNMCR ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ সময়মণ্ডল আৰু মানচিত্ৰ অৰ্থাৎ পাঠ 2 থকা অনুশীলনী প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। চোৱা অনুশীলনী 1ৰ প্ৰশ্নকেইটা কি দিয়া আছে। প্ৰথম 1 নম্বৰ প্ৰশ্নটো চাই লোৱা। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া, অৰ্থাৎ তলত কেইটামান প্ৰশ্ন আছে, এই প্ৰশ্নখিনি আমি উত্তৰকেইটা লিখিব লাগে। চোৱা ক নম্বৰ প্ৰশ্নটো কি কৈছে যে দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান। চোৱা মই প্ৰশ্নৰ উত্তৰকেইটা আগতীয়াকৈ এইখনত লিখি থৈছিলোঁ। চোৱা ইয়াৰ প্ৰশ্নৰ উত্তৰটো কি হ'ব, দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান। ইয়াৰ যোনটো উত্তৰ সেইটো লিখি দিবা। দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান সাধাৰণতে 1 ঘণ্টা, অৰ্থাৎ ইয়াৰ যোনটো কি হ'বগৈ, দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান ঘণ্টা, 1 ঘণ্টা। এইটো হ'ল আমাৰ ক নম্বৰটোৰ উত্তৰ। তাৰপিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে, পৃথিৱীখনক এটা সময়মণ্ডলত ভাগ কৰা হৈছে। ইয়াৰ উত্তৰটো চোৱা কি লিখিছোঁ, এইটো হ'ল খ নম্বৰ প্ৰশ্নটো আৰু এইটো হ'ল উত্তৰটো। পৃথিৱীখনক 24টা সময়মণ্ডলত ভাগ কৰা হৈছে। এইটো হ'ল আমাৰ খ নম্বৰটোৰ উত্তৰ। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। আৰু ইয়াৰ উত্তৰটো চোৱা কি লিখা আছে, গ নম্বৰৰ উত্তৰ, ভাৰতৰ মাজেৰে যোৱা 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। ইয়াত যে চোৱা এই যে এইটো যে 0 নিচিনা দি আছে, এইটোক ডিগ্ৰী বুলি কোৱা হয়। আৰু ইয়াত যে এই যে কি আছে 8খন দিছে, এইটোক কি বুলি কয়, মিনিট বুলি কোৱা হয়। আৰু এইটো পঢ়াৰ সময়ত এনেকৈ পঢ়িবা, 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখা সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। এইটো হ'ল আমাৰ গ নম্বৰটোৰ উত্তৰ। তাৰপিছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে, সময়মণ্ডল কেনেকৈ গণনা কৰা হয়। চোৱা ইয়াৰ উত্তৰটো ইয়াত লিখি থৈছিলোঁ মই। সময়মণ্ডল কেনেকৈ গণনা কৰা হয়, মুখ্য দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰী সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময়মণ্ডল গণনা কৰা হয়। এইটো হ'ল আমাৰ 2 নম্বৰটো আনচাৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি দিবা। তাৰপিছত চোৱা এয়া আমাৰ অনুশীলনী 1ৰ প্ৰশ্নখিনি গোটেইখিনি লিখা হৈ গ'ল। এতিয়া চোৱা অনুশীলনী 2টো কি দিয়া আছে। অনুশীলনী 2টো চোৱা 1 নম্বৰটো কি লিখা আছে। চোৱা প্ৰশ্ন, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। চোৱা তলত কেইটামান প্ৰশ্ন আছে, এই প্ৰশ্নখিনি আমি উত্তৰকেইটা লিখিব লাগে। ক নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি। চোৱা মই ইয়াত আগতীয়াকৈ লিখি ৰাখিছোঁ, যিহেতু মই লিখি থাকিলে বহুত সময় দৰকাৰ হ'ব। সেয়ে চোৱা মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি। তোমালোকে এনচাৰটো এনেদৰে লিখিবা, উত্তৰটো এনেদৰে লিখিবা, মানচিত্ৰৰ উপাদান 4বিধ। উপাদান কেইটা হ'ল কি কি, দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। এইটো হ'ল আমাৰ ক নম্বৰটোৰ উত্তৰ। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কি কৈছে, চোৱা কিতাপৰ পৰা, প্ৰধান দিশ 4টা কি কি। ইয়াত চোৱা খ নম্বৰটোৰ উত্তৰটো কি হ'ব, প্ৰধান দিশ 4টা হ'ল পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। এইটো হ'ল আমাৰ খ নম্বৰটোৰ উত্তৰ। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কি কৈছে, চোৱা মানচিত্ৰৰ মাপনি বুলিলে কি বুজা। ইয়াৰ উত্তৰটো চোৱা কেনেকৈ লিখিবা তোমালোকে। গ নম্বৰটোৰ উত্তৰ, মানচিত্ৰৰ মাপনি বুলিলে কি বুজা। ইয়াৰ উত্তৰটো এইদৰে লিখিবা, ভূপৃষ্ঠৰ ওপৰত প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস মানে হ'ল কমাই দিয়া, হ্ৰাস কৰি দেখুওৱা হয় তাকে স্কেল বা মাপনি বোলে। এইটো হ'ল আমাৰ গ নম্বৰটোৰ উত্তৰ। তাৰপিছত চোৱা 2 নম্বৰটো কি কৈছে, কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক। অৰ্থাৎ গোলকতকৈ এই মানচিত্ৰটো কি কাৰণে বেছি সুবিধাজনক। চোৱাচোন ইয়াৰ উত্তৰটো কেনেকৈ লিখিবা। 2 নম্বৰৰ উত্তৰ, গোটেই পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গোলকটোৱে মানচিত্ৰতকৈ বেছি সুবিধা দিয়ে। অৰ্থাৎ চোৱা যেতিয়া আমি কি কৰিম, গোটেই পৃথিৱীখনৰ বিষয়ে আমি অধ্যয়ন কৰিম, তেতিয়া কি কৰিব, এই গোলকটোৱে মানচিত্ৰতকৈ আমাক কি কৰিব, বেছি সুবিধা প্ৰদান কৰিব। কিন্তু আনহাতে যেতিয়া পৃথিৱীৰ কোনো এটা অংশৰ বিষয়ে, অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ, তেতিয়া গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয়। অৰ্থাৎ যেতিয়া কি হ'ব, সৰু সুৰা কি হ'ব, এখন ৰাজ্য বা জিলা বা চহৰ বা গাঁৱৰ বিষয়ে আমি কি কৰিম, বিতংকৈ অধ্যয়ন কৰিম, তেতিয়া কি কৰিব, আমাক এই গোলকতকৈ কিন্তু মানচিত্ৰটোৱে কি কৰিব, বেছি সুবিধা প্ৰদান কৰিব, হয়নে। অৰ্থাৎ গোলকটোৱে কি কৰিব, গোটেই পৃথিৱীখনৰ বিষয়ে আমাক বুজাত কি কৰিব, সহায় কৰিব। কিন্তু এই মানচিত্ৰই কি কৰিব, সৰু সুৰাকৈ যোনখিনি কি আছে, দেশ আছে, ৰাজ্য আছে, জিলা আছে, এইখিনিৰ বিষয়ে আমাক বিতংকৈ অধ্যয়ন কৰিবলৈ কি কৰিব, সুবিধা প্ৰদান কৰিব। আৰু এইটো হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। তাৰপিছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে। 3 নম্বৰ প্ৰশ্নটো কৈছে যে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি। চোৱা ইয়াৰ মই উত্তৰটো ইয়াত লিখি ৰাখিছিলোঁ, মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি। প্ৰথমে এইটো উত্তৰটো এইদৰে লিখিবা, পৃথিৱী বা ইয়াৰ কোনো এটা অংশক সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। আনহাতে নক্সা হৈছে ডাঙৰ মাপনি ব্যৱহাৰ কৰি সৰু ঠাই এখন অংকন কৰা চিত্ৰ। এইটো হ'ল আমাৰ 3 নম্বৰটো উত্তৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কি কৈছে, চোৱা
মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? ইয়াৰ উত্তৰটো চোৱা কেনেকৈ কৰিবা। ইয়াৰ উত্তৰ, সাংকেতিক চিহ্নবোৰে মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ, দুৱাৰ, ৰাস্তা ঘাট, দলং, গছ গছনি, ৰেলপথ, পুখুৰী, কুঁৱা, খেতিপথাৰ আদি উপাদানবোৰ প্ৰকৃত ৰূপত আঁকি দেখুৱাব নোৱাৰে। সাংকেতিক চিহ্নবোৰে কি কৰিব? এই দলং, ৰাস্তা ঘাট, গছ গছনি, ৰেলপথ, পুখুৰী এইখিনি কি কৰিব নোৱাৰে? প্ৰকৃত ৰূপত আঁকি দেখুৱাব নোৱাৰে। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। এই চিহ্নবোৰে আমাক বিভিন্ন তথ্যবোৰ জনাত সহায় কৰে। এইদৰে সাংকেতিক চিহ্নবোৰে মানচিত্ৰত সহায় কৰে। আৰু এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা। সকলোকে ধন্যবাদ।